মৰিশালীৰ নিস্তব্ধতা বৈশৰণ ভেলী বা মিনি ছুইজাৰলেণ্ডত কোনোৱে ইয়াত পানীপুৰি খাইছিল কোনোৱে ভেলপুৰি খাইছিল কোনোৱে মেগীৰ সোৱাদ লৈছিল এটা বস্তু ক'ব পাৰিম যে আচলতে এক বুজাব নোৱাৰা ইয়াত পৰিৱেশ সৃষ্টি হৈছিল অভিশপ্ত 22 এপ্ৰিলৰ দিনটো শূন্য দূৰত্বৰ পৰা গুলি চলালে তাৰ পাছৰে পৰাই ইয়াৰ পৰিৱেশ এনেধৰণৰ হৈ পৰিছে জোৰ বস্তু যেনেকৈ আছিল তেনেকৈ ইয়াতে ৰাখি সকলোবোৰ পলায়ন কৰিছে বৰ্তমান মৰিশালীৰ নিস্তব্ধতাই বিৰাজ কৰা বৈশৰণ ভেলী বা মিনি ছুইজাৰলেণ্ডৰ কিছুদিনৰ পূৰ্বলৈকে কিছুদিন নহয় 22 এপ্ৰিলৰ আগবেলালৈকে এক আচলতে আনন্দ উৎসৱত পৰিণত হৈ থাকে প্ৰতিদিনাই মই ইয়াৰ যিসমূহ ষ্টল আছে সেই ষ্টলসমূহ এবাৰ দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট সুৰমানক অনুৰোধ কৰিম যে আচলতে সকলোৱে এই স্থানলৈ আহে সৰু সৰু দোকান আছে সৰু সৰু দোকানবোৰ যিবোৰ দোকানত আচলতে ইয়াৰ স্থানীয় লোকে কোনোবাই যদি মেগী বিক্ৰী কৰে কোনোবাই ম'ম' বিক্ৰী কৰে আন কোনোবাই যদি পানীপুৰি বিক্ৰী কৰে আন কোনোবাই ভেলপুৰি বিক্ৰী কৰে সকলোৱে এই ষ্টলবোৰৰ পৰা আচলতে যিসকল পৰ্যটক আহে তেওঁলোকৰ লগতে এওঁলোকেও আচলতে ইয়াৰ পৰাই এওঁলোকৰ ঘৰবোৰ চলি আছিল কিন্তু সেই সন্ত্ৰাসবাদী কেইজনৰ যি হত্যালীলা চলালে যি আচলতে তেওঁলোকে নিৰপৰাধী লোকৰ ওপৰত যি অত্যাচাৰ চলালে যি শূন্য দূৰত্বৰ পৰা গুলি চলালে তাৰ পাছৰে পৰাই ইয়াৰ পৰিৱেশ এনেধৰণৰ হৈ পৰিছে সকলোৱে আচলতে সকলোবোৰ ষ্টল বা সকলোবোৰ দোকান ভাঙি চাৰখাৰ হৈ আছে চুৰচুমময় হৈ আছে সকলোৱে আহি এই ঠাইতে আনন্দ উৎসৱত মিলিত হৈছিল কোনোৱে ইয়াত পানীপুৰি খাইছিল কোনোৱে ভেলপুৰি খাইছিল কোনোৱে মেগীৰ সোৱাদ লৈছিল কিন্তু সেই ঘটনাৰ পাছৰে পৰাই জোৰ বস্তু যেনেকৈ আছিল তেনেকৈ ইয়াতে ৰাখি সকলোবোৰ পলায়ন কৰিছে চকীবোৰ ভাঙি চুৰচুৰময় হৈ আছে তাৰ লগতে বিভিন্ন আচলতে আচবাব যিবোৰ আছিল সকলোবোৰ ভাঙি চাৰখাৰ হৈ আছে কেতিয়া ইয়ালৈ সেই পূৰ্বৰ যি আচলতে পূৰ্বৰ যেনেদৰে আচলতে ইয়ালৈ পৰ্যটক আহে সেই অৱস্থা কেতিয়া ঘূৰি আহিব কোনেও বৰ্তমান অনুমান কৰিব নোৱাৰে কাৰণ সকলোৱে বৰ্তমান ভয়ত ত্ৰস্তমান হৈ আছে সকলোৱে বিচাৰিছে ইয়াৰ স্থানীয় লোকসকলে বিচাৰিছে জম্মু কাশ্মীৰৰ চৰকাৰে বিচাৰিছে সকলোৱে বিচাৰিছে যে ইয়ালৈ পুনৰ শান্তি ঘূৰি আহক পৰ্যটকসকল ইয়ালৈ পুনৰ আহক আৰু পূৰ্বৰ দৰে ইয়াত আচলতে যি পূৰ্বৰ পৰিৱেশ ঘূৰি আহক কিন্তু যিসকল মানুহৰ মনত যেনেদৰে ভয় সোমাইছে সেই ভয় কেনেদৰে আঁতৰিব ক'ৰ পৰা আঁতৰিব সেয়াটো কিন্তু বৰ্তমানেও কোৱা কঠিন কাৰণ ইয়াৰ পৰিৱেশ দেখিলে সেই কথা অনুমান কৰিব পাৰি যে কেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছিল কোনোবাই যদি পলাইছিল আন কোনোবাই আকৌ ইয়াতেই ঢলি পৰি ৰৈছিল গতিকে সকলোবোৰ অৱস্থাৰ কথা যদি আমি ক'বলৈ বিচাৰোঁ আমি এটা বস্তু ক'ব পাৰিম যে আচলতে এক বুজাব নোৱাৰা ইয়াত পৰিৱেশ সৃষ্টি হৈছিল অভিশপ্ত 22 এপ্ৰিলৰ দিনটো পৰৱৰ্তী সময়ত আমি আৰু তললৈ যাম ইয়াৰ মানুহে কি কয় ইয়াৰ স্থানীয় লোকে কি কয় সেয়াও দেখুৱাবলৈ আমি তললৈ যাম কিন্তু বৰ্তমানৰ পৰিৱেশ আছিল ইয়াৰ এনেধৰণৰ এক মৰিশালীৰ নিস্তব্ধতা বৈশৰণ ভেলী বা মিনি ছুইজাৰলেণ্ডত যি এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই অভিশপ্ত 22 এপ্ৰিলৰ দিনটোত তাৰ পাছৰ পৰা আচলতে ইয়ালৈ কোনো মানুহে আহিবলৈ ভয় কৰিছে আমিও এক দুৰ্গম পথ অতিক্ৰম কৰি ইয়ালৈ আহিছোঁ DY365 দৰ্শক দেখুৱাবৰ কাৰণে যে বৰ্তমান ইয়াৰ পৰিৱেশ কেনেকুৱা এবাৰ কেমেৰাটো এবাৰ পেন কৰি মই ভিডিঅ' লৈ সুৰমানক দেখুৱাবলৈ অনুৰোধ কৰিম যে কোনো এক জনপ্ৰাণী নাই জনপ্ৰাণী শূন্য এক এলেকাত বৰ্তমান পৰিণত হৈছে সকলোৱে ইয়ালৈ আহিবলৈ বৰ্তমান ভয় খাইছে কাৰণ কেইজনমান আততায়ী আহি বা কেইজনমান সন্ত্ৰাসবাদী আহি ইয়াত যি নৰসংহাৰ চলালে তাৰ পাছৰে পৰা এই সমগ্ৰ এৰিয়াটো বৰ্তমান সিল কৰি ৰাখিছে আৰু নিৰাপত্তাৰক্ষীৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা কিন্তু বৰ্তমান আমি দেখুৱাইছোঁ যে পূৰ্বৰ আচলতে কেনে প্ৰাণৱন্ত পৰিৱেশ আছিল আৰু আজিৰ কি পৰিৱেশ আচলতে তাৰ মাজত আমি পাৰ্থক্য বৰ্তমান দেখুৱাইছোঁ DY365 দৰ্শকসকলক